চাওক আচলতে জেঠমহীয়া প্ৰথমটো বান আৰু এই বানত ইতিমধ্যে বুৰিল হোজাই বিস্তীৰ্ণ অঞ্চল। আমি যি স্থানত আছোঁ এয়া হৈছে হোজাই পশ্চিম কাৰ্বি আংলং সীমান্তৰ সংযোগী পথৰ এয়া মূল পথ। ইতিমধ্যে পথ তাৰ ফলত আচলতে জনজীৱন বা পশুকুল বা জীৱকুল সম্পূৰ্ণৰূপে আচলতে স্তব্ধ হৈ পৰাৰ ইতিমধ্যে পৰিলক্ষিত হৈছে। চাওক ক্ৰমান্বয়ে আচলতে পানীৰ যি সোঁত সেই পানীৰ সোঁত ইতিমধ্যে বাঢ়ি যোৱাৰ আচলতে এক প্ৰকাৰ পৰিলক্ষিত হৈছে। আৰু এটা কথা আমি উল্লেখ কৰিম যে যিহেতু থেপলাগুৰি বনাঞ্চলৰ আমি যিহেতু কৈছোঁৱে যে হোজাই আৰু পশ্চিম কাৰ্বি আংলঙৰ সীমান্তৰ খুব মাজতে আচলতে এই থেপলাগুৰি বনাঞ্চলখনত আছে। আৰু এই বনাঞ্চলখনত আচলতে বিভিন্ন ধৰণৰ পশুকুল অৰ্থাৎ হাতীকে ধৰি বিভিন্ন জীৱ জন্তুৱে আচলতে বসবাস কৰে। আৰু এই পশুকুললৈ এক প্ৰকাৰ আচলতে এই বানে আচলতে এক ভাবুকি কঢ়িয়াই আনিছে। আমি আকৌ ক'ম যে কাৰ্বি লাংপি অৰ্থাৎ খাংডঙৰ যি আচলতে 4খনকৈ গেট খুলি দিয়াৰ পিছতেই বা নেপেৰা যি বৰষুণৰ পিছতে ইতিমধ্যে কপিলীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত হোজাই আমি ক'ম যে কেন্দ্ৰগুৰি ৱেৰকিডিং বা দৈয়ং বা বিভিন্ন এটা অঞ্চল উত্তৰ কুমৰাকাটা ইতিমধ্যে পানীৰ তলত আচলতে প্লাবিত হৈ পৰিছে। চাওক আচলতে জেঠমহীয়া প্ৰথমটো বাৰিষা আৰু প্ৰথমটো বান ইতিমধ্যে হোজাই আৰু পশ্চিম কাৰ্বি আংলঙৰ সংযোগী পথ সম্পূৰ্ণৰূপে আচলতে বন্ধ হৈ পৰিছে। কি ক'ব এই মুহূৰ্তত? প্ৰতি বছৰে হয় এইটো। আৰু এইবাৰ এইফালে মাথাউৰি দিয়াৰ কাৰণে এইফালতো বাৰু মানুহকেইটা কিছুমান বাচি গ'ল। আমাৰ এই অঞ্চলৰ এই ছাইডটো মানে অকণমান বিপদত পৰিছে, ক্ষতি হৈছে অকণমান। এতিয়া পানীৰ কাৰণে অলপ মানে খোৱা পানীৰ কাৰণে অলপ অসুবিধা হৈছে। বাকী এনেই ঠিকে আছিলে, পানীটো হৈয়ে থাকে প্ৰতি বছৰে। খোৱা পানীটো অলপ ভাল আছিলে। এতিয়া ঘোলা পানীকেইটা আমি ক'ত খাম, কি কৰিম? যি পানী বচাই ৰাখিছিলোঁ খোৱা পানী এইটো শেষ হৈ গ'ল। নাই, বিধায়ক এতিয়ালৈকে আহি নাই পোৱা। এনেই প্ৰশাসনটো আহিছিলে, ৰাতিও আহিছিলে এপাক, দেখা পাইছিলোঁ মই। এতিয়া বাকী বিধায়ক কোনো অহা নাই, এনেকুৱা কোনো কথা এটা অহা নাই আৰু এনেকুৱা। কিমানটো অঞ্চল আপোনাৰ এতিয়া ধৰক এই বানত আছে? এতিয়া ইফালে এই ছাইডটোত তোমাৰ নাভাঙা কেন্দুগুৰি এই ছাইডলৈ একে ছাইড লৈ চব মানে ডুবি গ'ল পানীৰ লগত। এতিয়া আমাৰ এক ছাইডটো আমাৰে ডুবিলে। ইমান মোৰ কাৰণ এইফালে এক ছাইডটো মাথাউৰি দি দিলে না, এক ছাইডটো মাথাউৰি দিয়াৰ কাৰণে মানে এক ছাইডটো ডুবিব লগা হ'ল। এই এক ছাইড মাথাউৰি হ'ল আৰু এক ছাইডটো মাথাউৰি নহ'ল। এইটো এইকাৰণে এইখন পানীটো বেছি হ'ল। এইফালে বৃদ্ধি পাই আছে, এতিয়া বৰ্তমানলৈকে পাই আছে। এতিয়া আকৌ বাঢ়ি আছে অলপ কৰি। পানীটো কমিছিলে ৰাতিপুৱা, আকৌ বাঢ়ি আছে এতিয়া। এইটো আমাৰ উত্তৰ কুমৰাকাটা থেপলাগুৰি বুলি কয়। আমাৰ হোজাই আৰু কাৰ্বি আংলং টুমৰেং যোৱা ৰোডটো গোটেইটো ব্লক হৈ গ'ল। এতিয়া গাড়ীটো যাব নোৱাৰে। এতিয়া গাড়ী মানে মানুহ খোজকাঢ়ি যোৱা মানে অসুবিধা হ'ল এতিয়া। চাওক আচলতে কেমেৰা সহযোগী অৰূপে দেখুৱাব যে চাওক এক প্ৰকাৰ ক'ৰবাত যদি মাথাউৰিসমূহ বান্ধাত কাৰোবাৰ সুবিধা হৈছে, কাৰোবাৰ এই এনেদৰে আচলতে জীয়াতু ভুগিব লগা হৈছে। আমি আকৌ ক'ম যে এয়া হোজাই পশ্চিম কাৰ্বি আংলং সীমান্তৰ এয়া পৰিৱেশ আচলতে কেমেৰা বন্দী হৈছে যে কিমান সোঁত আচলতে এই বানৰ। আমি কৈছোঁৱে যে নেপেৰা যি বৰষুণ আৰু এই কাৰ্বি লাংপিৰ আচলতে খাংডঙৰ 4খনকৈ গেট ইতিমধ্যে খুলি দিয়াৰ পিছত হোজাই আমি ক'ম যে কেন্দ্ৰগুৰি কুমৰাকাটা বা উত্তৰ কুমৰাকাটা এনেধৰণৰ আচলতে বিস্তীৰ্ণ অঞ্চল ইতিমধ্যে প্লাবিত হৈ পৰিছে। এক প্ৰকাৰ জনজীৱন স্তব্ধ হৈ পৰিছে। তাৰ সমান্তৰালকৈ যি হোজাই আৰু পশ্চিম কাৰ্বি আংলঙৰ যি সংযোগী পথ আছে সেই সংযোগী পথো ইতিমধ্যে এই বানৰ ফলত স্তব্ধ হৈ পৰাৰ ইতিমধ্যে পৰিলক্ষিত হৈছে।